আজি প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যে আমাৰ লামডিংটো শান্তিপূৰ্ণভাৱে যাতে থাকে আৰু প্ৰভুৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিম যে আমাৰ হিন্দু সনাতনী সংস্কাৰৰ যিটো আজি ৰামনৱমীৰ পবিত্ৰ দিন সকলো যেন মানে এই পবিত্ৰ দিনটো আৰু সনাতন ধৰ্ম যেতিয়ালৈকে জীৱিত থাকিব তেতিয়ালৈকে আমাৰ এই ৰামনৱমী হৈ থাকিব আৰু মই প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যে লামডিংবাসী ভাল থাকক, সুস্থ থাকক, ভালকৈ থাকক, সেইটো আমি প্ৰাৰ্থনা কৰিম। আৰু লগতে মই আপোনালোকৰ চেনেলৰ মাধ্যমতে জৰিয়তে মই কৈ দিওঁ যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল যেটো লামডিঙত যেটো ৰাম মন্দিৰ বনাইছে, যেটো ৰাম মন্দিৰ আমি স্থাপন কৰিছোঁ, সকলোৱে আমাক সহায় কৰিছে। গতিকে আমি আজি লামডিং ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি প্ৰাৰ্থনা কৰিছোঁ আজি আপোনালোকে আহক, অকণমান পিছতে 1:30 বজাতে আমাৰ অন্নভোগ আমি আপোনালোকক বিতৰণ কৰিম। গতিকে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে আহি যাওক। ধন্যবাদ। জয় শ্ৰীৰাম। হয়, চাওক, আমাৰ কাৰ্যকৰ্তাবিলাকৰ পকেটৰ পৰা বহুত, আমাৰ নিজৰ গাইডৰ পৰা বহুত পইচা গৈছে, তথাপিও আমি লামডিং ৰাইজৰ সহায় পাইছোঁ। তেনেকুৱা নহয়, আমি লামডিং ৰাইজত বহুত সহায় পাইছোঁ বুলি আজি মোটামুটি এটা মন্দিৰ আমি ইয়াত বনাবলৈ সক্ষম হৈছোঁ আৰু লামডিং ৰাইজৰ ছাপোৰ্ট নহ'লে আমি নোৱাৰিলোহেঁতেন। গতিকে ইমান ধুনীয়া মন্দিৰ আজি লামডিং ৰাইজৰ কাৰণে এটা ভাল। আৰু বহুতে নাজানে যে লামডিঙত এটা ৰাম মন্দিৰ আছে। আমি কালেকশ্যনত যেতিয়া গৈছিলোঁ ক'ত আছে, গতিকে আপোনালোকক কৈ দিওঁ, লামডিং কালিবাৰী কলনীত আপোনালোকে চাব 2 ছাইডত বৰ্ড আছে ৰাম মন্দিৰ পথ বুলি। গতিকে আপোনালোকে আহি যাব, গুগল চাৰ্চ কৰিলে লামডিং ৰাম মন্দিৰ লিখিলে গুগলত আপোনালোকে এড্ৰেছটো পাই যাব, লোকেশ্যনটো পাই যাব। ধন্যবাদ। জয় শ্ৰীৰাম। রামনবমী উৎসব, এই রামনবমী উৎসব উপলক্ষে আমি লামডিংবাসী আন্তরিক শুভেচ্ছা জনাইছোঁ। শ্ৰীৰামৰ চৰণত আমি প্ৰাৰ্থনা কৰোঁ যেনে আমাৰ লামডিংবাসী তথা অসমবাসী তথা ভাৰত সকলেই আমাৰ সনাতনী মানুহবিলাকে শান্তি আৰু ধৈৰ্য বুদ্ধি জ্ঞানেৰে বসবাস কৰে। এই ৰামৰ চৰণত মই প্ৰাৰ্থনা কৰোঁ। ৰামনৱমীৰ দিন ৰামনৱমী যেতিয়া তেখেতে এই দুৰ্গা পূজা কৰিছিলে, নৱমী পালনো কৰিছিলে, দুৰ্গা পূজা কৰি তেখেতে সিদ্ধি লাভ কৰিছিলে, সেইটোৱে।